এতিয়ালৈকে বাজেটখন আমি সম্পূৰ্ণ অধ্যয়ন কৰাই নাই। গতিকে সম্পূৰ্ণ অধ্যয়ন নকৰাকৈ প্ৰতিক্ৰিয়া দিয়াটো উচিত কথা নহ'ব। এতিয়া 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিছে বুলি শুনিছোঁ। গতিকে সেইটো কথাত মধ্যবিত্ত লোকসকলে ভাল পাইছে। 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াটো ভাল কথা। কিন্তু একে সময়তে এইখিনিও দেখাব যে একে সময়তে এই ইনডাইৰেক্ট টেক্সৰ নামত বহু টকা আজিকালি লুটি থকা হৈছে নহয়, সেইটোও বন্ধ হ'ব লাগে। যিকোনো বিষয়তে GST, মানে টোল গেটৰ টেটু চেপা, মূল্য বৃদ্ধিৰ টেটু চেপা, সেইবিলাকৰ পৰা মানুহে কি ধৰণে সকাহ পাব তাৰো চিন্তা কৰিব লাগিব। কাৰণ 500 টকা নোট দুখন লৈ যদি বজাৰলৈ গ'লে মোনাটোৰ এটা চুক ভৰি নাহে, যদি ৰাস্তাৰ অৱস্থা বেয়া হৈ থাকে, ইটোৰ পিছত সিটো দুৰ্ঘটনা ঘটিয়েই থাকে আৰু ইখনৰ পিছত সিখন টোল গেট স্থাপন হৈ থাকে, তেতিয়াহ'লেতো টেক্সত ৰেহাই দিলেও সুফল পাবলৈ মানুহ সক্ষম হ'ব। গতিকে মূল্য বৃদ্ধি ৰোধ কৰাটো প্ৰথম কথা, সেই দিশত চৰকাৰে গুৰুত্ব দিয়ক, তাকে দাবী জনাইছোঁ। কাৰখানা নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনটো সদৌ অসম ছাত্ৰ সন্থাৰ এটা দীঘলীয়া দাবী আছিলে। সাৰ কাৰখানাৰ ক্ষেত্ৰত অসমত যথেষ্ট সম্ভাৱনা আছে আৰু আমি ইতিবাচকভাৱে গ্ৰহণ কৰিছোঁ। আশা কৰিছোঁ ইয়াত থলুৱা যুৱক যুৱতীয়ে সংস্থাপনৰ কাৰণে বাট মুকলি হ'ব আৰু অসম উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ই এক সম্পদলৈ ৰূপান্তৰিত হ'ব, সেই কথা আমি আশা কৰিছোঁ। আগতে নামৰূপ সাৰ কাৰখানা ভালদৰে চলি থকা সাৰ কাৰখানা এটা ধ্বংসৰ মুখত গুচি গ'ল। জাগিৰোডত এতিয়া ছেমি কণ্ডাক্টৰ আহিছে, আমি ভাল পাইছোঁ। কিন্তু একে সময়তে আমি এইটোও পাহৰি যোৱা নাই যে জাগিৰোড আৰু কাছাৰৰ কাগজ কল দুটা লাভজনকভাৱে চলি থাকোঁতে বন্ধ হৈ গ'ল। গতিকে ৰাজহুৱা খণ্ডৰ উদ্যোগ স্থাপন হোৱাতকৈ এখন দেশত বন্ধ আজিকালি বেছিকৈ হৈ আছে। গতিকে আমি আশা প্ৰকাশ কৰিছোঁ যে সঁচা অৰ্থত অসম উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এই সাৰ কাৰখানা সম্পদ হিচাপে গঢ় লৈ উঠক আৰু থলুৱা যুৱক যুৱতীৰ নিয়োগৰ বাট মুকলি হওক। এতিয়ালৈকে বাজেটখন আমি সম্পূৰ্ণ অধ্যয়ন কৰাই নাই। গতিকে সম্পূৰ্ণ অধ্যয়ন নকৰাকৈ প্ৰতিক্ৰিয়া দিয়াটো উচিত কথা নহ'ব। এতিয়া 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিছে বুলি শুনিছোঁ। গতিকে সেইটো কথাত মধ্যবিত্ত লোকসকলে ভাল পাইছে। 12 লাখ টকালৈকে ইনকাম টেক্স ৰেহাই দিয়াটো ভাল কথা। কিন্তু একে সময়তে এইখিনিও দেখাব যে একে সময়তে এই ইনডাইৰেক্ট টেক্সৰ নামত বহু টকা আজিকালি লুটি থকা হৈছে নহয়, সেইটোও বন্ধ হ'ব লাগে। যিকোনো বিষয়তে GST, মানে টোল গেটৰ টেটু চেপা, মূল্য বৃদ্ধিৰ টেটু চেপা, সেইবিলাকৰ পৰা মানুহে কি ধৰণে সকাহ পাব তাৰো চিন্তা কৰিব লাগিব। কাৰণ 500 টকা নোট দুখন লৈ যদি বজাৰলৈ গ'লে মোনাটোৰ এটা চুক ভৰি নাহে, যদি ৰাস্তাৰ অৱস্থা বেয়া হৈ থাকে, ইটোৰ পিছত সিটো দুৰ্ঘটনা ঘটিয়েই থাকে আৰু ইখনৰ পিছত সিখন টোল গেট স্থাপন হৈ থাকে, তেতিয়াহ'লেতো টেক্সত ৰেহাই দিলেও সুফল পাবলৈ মানুহ সক্ষম হ'ব। গতিকে মূল্য বৃদ্ধি ৰোধ কৰাটো প্ৰথম কথা, সেই দিশত চৰকাৰে গুৰুত্ব দিয়ক, তাকে দাবী জনাইছোঁ। কাৰখানা নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনটো সদৌ অসম ছাত্ৰ সন্থাৰ এটা দীঘলীয়া দাবী আছিলে। সাৰ কাৰখানাৰ ক্ষেত্ৰত অসমত যথেষ্ট সম্ভাৱনা আছে আৰু আমি ইতিবাচকভাৱে গ্ৰহণ কৰিছোঁ। আশা কৰিছোঁ ইয়াত থলুৱা যুৱক যুৱতীয়ে সংস্থাপনৰ কাৰণে বাট মুকলি হ'ব আৰু অসম উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে ই এক সম্পদলৈ ৰূপান্তৰিত হ'ব, সেই কথা আমি আশা কৰিছোঁ। আগতে নামৰূপ সাৰ কাৰখানা ভালদৰে চলি থকা সাৰ কাৰখানা এটা ধ্বংসৰ মুখত গুচি গ'ল। জাগিৰোডত এতিয়া ছেমি কণ্ডাক্টৰ আহিছে, আমি ভাল পাইছোঁ। কিন্তু একে সময়তে আমি এইটোও পাহৰি যোৱা নাই যে জাগিৰোড আৰু কাছাৰৰ কাগজ কল দুটা লাভজনকভাৱে চলি থাকোঁতে বন্ধ হৈ গ'ল। গতিকে ৰাজহুৱা খণ্ডৰ উদ্যোগ স্থাপন হোৱাতকৈ এখন দেশত বন্ধ আজিকালি বেছিকৈ হৈ আছে। গতিকে আমি আশা প্ৰকাশ কৰিছোঁ যে সঁচা অৰ্থত অসম উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এই সাৰ কাৰখানা সম্পদ হিচাপে গঢ় লৈ উঠক আৰু থলুৱা যুৱক যুৱতীৰ নিয়োগৰ বাট মুকলি হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।